Respected viewers and my dear students, I am Adhar Barua. Today again, I am going to discuss about preparation. Punar আজি মই preparation সম্পৰ্কে আলোচনা কৰিম। Preparation বাক্যত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। মই 30টা preparation লৈ আহিছো আৰু সেই 30টা preparationৰ ব্যৱহাৰটো আজি আমি শিকিম আৰু সেই 30টা preparation পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ছাত্ৰ-ছাত্ৰীবিলাকে সেই 30টা preparation যদি ধুনীয়াকৈ বুজি লয় তেতিয়াহ'লে পৰীক্ষাৰ প্ৰিপাৰেচন ধুনীয়াকৈ কৰিব পাৰিব। এটা বৰ্ডত মই উদাহৰণবিলাক লিখিছোঁ। সো আজিৰ টপিকটো হ'ল সাম মোস্ট ইম্পৰ্টেণ্ট প্ৰিপাৰেচনছ ফৰ অল। কিছুমান খুব লাগতিয়াল প্ৰিপাৰেচন নাইবা অভ্যয় সকলোৰে কাৰণে, সকলোবিলাক ছাত্ৰ-ছাত্ৰীৰ কাৰণে। পাৰ্ট 2 আজিৰ অংশটো হ'ল দ্বিতীয় অংশ। প্ৰথম বাক্যটো লৈছোঁ উদাহৰণস্বৰূপে, The girl is standing between the two boys is the sister. The girl is standing between. Between to amar ki preparation. Between preparation to ekane ব্যবহার কৰা হৈছে যেহেতু এতে টু শব্দটো আছে। দুজন লৰাক বুজোৱাৰ কাৰণে কি হৈছে ইয়াত between হৈছে। The girl is standing, ছোৱালীজনী থিয় হৈ আছে between the two boys, লৰা দুজনৰ মাজত is their sister. আৰু সেইজনী কি হয় ভনীয়েক হয়। গতিকে দুজন লৰাক যদি বুজাই তেতিয়াহ'লে কি হ'ব বিটুইন এই প্ৰিপোজিশনটো আমি ব্যৱহাৰ কৰিব লাগিব। এটা দ্বিতীয় বাক্যটোলৈ আহিছোঁ, অমিত জাম্প ইনটু দি সুইমিং পুল। অমিতে সুইমিং পুলত জঁপিয়াইছিল। ইয়াত কি হৈছে ইনটু। ইন মানে ভিতৰত, ইনটু মানে ভিতৰত বুজায়, বেছি ভিতৰত। ডেট মিনছ সুইমিং পুলত যেতিয়া জাপ মাৰে তেতিয়াহ'লে ল'ৰাজন নাইবা সেই ব্যক্তিজন পানীৰ মাজত সোমাই পৰিব আৰু যিহেতু সোমাই পৰিব তেনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় into preparation ব্যবহার করা হয়, jump into. Next, I have heard a lot about you from your class teacher. মই তোমাৰ শ্ৰেণী শিক্ষকৰ পৰা বহুত কথা শুনিছোঁ। ইয়াতে from preparation ব্যৱহাৰ কৰা হয়, from your class teacher. from to আমাৰ কি preparation. Next, number 4, his father is a principal of a college in Guwahati. গুৱাহাটীৰ কলেজ এখনৰ তেওঁৰ দেউতাক কি হয় অধ্যক্ষ হয়। এতে অফ প্ৰিপাৰেচন ব্যৱহাৰ কৰা হয়, প্ৰিন্সিপাল অফ এ কলেজ। অফটো ইয়াতে কি বুজিছে ৰ, অফ এ কলেজ, কলেজৰ ৰ বুজায়। গতিকে অফটো আমাৰ কি প্ৰিপাৰেচন, গতিকে ইয়াত অফ প্ৰিপাৰেচন আমি ব্যৱহাৰ কৰিব লাগিব। নেক্সট নম্বৰ 5, প্লিজ চিট ফৰ এ মিনিট আৰু প্লিজ চিট ফৰ 10 মিনিটছ। গতিকে এনেকুৱা বাক্য যদি থাকে চিটৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগিব ফৰ প্ৰিপোজিশনটো আমি ব্যৱহাৰ কৰিব লাগিব। নেক্সট, টম ইজ এডিক্টেড টু গেম্বলিং। এডিক্টেড এই ভাৰ্বটোৰ লগত সদায় টু প্ৰিপোজিশন ব্যৱহাৰ কৰা হয়। টম জুৱাৰ প্ৰতি কি এডিক্টেড, জুৱাৰ প্ৰতি যথেষ্ট কি মানে নিচা আছে। গতিকে এডিক্টেড এই শব্দটোৰ লগত টু প্ৰিপোজিশন ব্যৱহাৰ কৰা হয়। নেক্সট, ডু নট এফ্ৰেইড অফ টেলিং দ্য ট্ৰুথ। এফ্ৰেইডৰ লগত অফ প্ৰিপোজিশন ব্যৱহাৰ কৰা হয়। ডু নট এফ্ৰেইড ভয় নকৰিবা, অফ টেলিং দি ট্ৰুথ সঁচা কথা ক'বলৈ, সঁচা কথা কোৱাৰ কাৰণে ভয় কৰিব নালাগে। নেক্সট, শিলা ইজ প্ৰাউড অফ হাৰ বিউটি। এফ্ৰেইডৰ লগত যেনেকৈ অফ প্ৰিপোজিশন ব্যৱহাৰ হয় ঠিক তেনেদৰে প্ৰাউডৰ লগত আমি কি কৰিব পাৰোঁ অফ প্ৰিপোজিশন ব্যৱহাৰ কৰিব পাৰোঁ। শিলা ইজ প্ৰাউড অফ হাৰ বিউটি, নিজৰ সৌন্দৰ্যক লৈ শিলাই কি গৰ্বিত নাইবা গৌৰৱ কৰে। নম্বৰ 9, হাৰ বাৰ্থডে ইজ অন 12th November। তাইৰ জন্মদিন 12 নৱেম্বৰত। সেইদিনাই মই কৈছোঁ তাৰিখ থাকিলে তাৰে আগত কি হয় অন প্ৰিপোজিশন ব্যৱহাৰ কৰা হয়। নেক্সট, আৱাৰ স্কুল ইজ ইন চানমাৰী। সেইদিনা মই আৰু এটা কথা কৈছিলোঁ, ডাঙৰ ঠাইৰ আগত কি হয় ইন প্ৰিপোজিশন হয়, ঠাইখন যদি সৰু হয় এট প্ৰিপোজিশন হয়। গতিকে চানমাৰী একচুৱেলি গুৱাহাটীৰ ভিতৰত পৰে আৰু চানমাৰী ডাঙৰৰ ভিতৰত পৰে, যিহেতু চিটি এলেকা, তাত চিটি বাছ চলে, বিভিন্ন ধৰণৰ অফিচ কাছাৰী আছে। গতিকে চানমাৰী এৰিয়াটো সৰু হ'ব পাৰে কিন্তু টাউনৰ গোটেই বৈশিষ্ট্যখিনি কেৰেক্টাৰিষ্টিকখিনি আছে। সেইকাৰণে চানমাৰী, শিলপুখুৰী, জালুকবাৰী এনেকুৱা ঠাইবিলাকৰ আগত আমি কি প্ৰিপোজিশন ব্যৱহাৰ কৰিব লাগিব ইন প্ৰিপোজিশন ব্যৱহাৰ কৰিব লাগিব। নেক্সট, নম্বৰ 11, উই হেভ বিন ষ্টেইং ইন এ হোটেল নিয়াৰ দি বাছ ষ্টপ। বাছ ষ্টপৰ ওচৰৰ হোটেল এখনত আমি আছোঁ। হেভ বিন ষ্টেইং মানে কেইবাদিন ধৰি আমি আছোঁ। গতিকে ইয়াতে ষ্টেইঙৰ লগত কি ব্যৱহাৰ হৈছে ইন প্ৰিপোজিশন ব্যৱহাৰ কৰা হৈছে। হোটেলত থকা মানে কি হোটেলখনৰ ভিতৰত থকা বুজায়, ইন মানে ভিতৰত বুজায়, সেইকাৰণে
ইন প্ৰিপ'জিশ্যন এনেকুৱা বাক্যত ব্যৱহাৰ কৰা হয় নেক্সট নাম্বাৰ 12 দ্য এক্সামিনেশ্যন ইজ এট হেণ্ড মিনছ ওচৰতে পৰীক্ষা একেবাৰে ওচৰতে নাইবা ওচৰ পালে হেণ্ডৰ আগত সদায় কি প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় এট ইজ প্ৰিপ'জিশ্যন নেক্সট নাম্বাৰ 13 উই শুড ৰিলাই অন আৱাৰ own efforts rely means নিৰ্ভৰ কৰা rely on নিৰ্ভৰ কৰা we should rely on আমি নিৰ্ভৰ কৰিব লাগে our own efforts আমাৰ নিজৰ চেষ্টাৰ ওপৰত গতি rely লগত সদায় কি প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় on প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় আৰু rely টো আমাৰ কি appropriate প্ৰিপ'জিশ্যন নাম্বাৰ 14 this books belongs to me এই কিতাপখন মোৰ গতিকে belongs ৰ লগত সদায় to প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লগা হয় আৰু ছাত্ৰ ছাত্ৰীবিলাকে সদায় এই কথাটো মনত ৰাখিব লাগে বিলংছৰ লগত টু প্ৰিপ'জিশ্যন ব্যৱহাৰ হয় এতিয়া আমি আহিছোঁ নেক্সট বাক্যটোলৈ এক্সাম্পল নাম্বাৰ 15 বাক্যটো হ'ল যতীন ইজ চৰি ফৰ হোৱাট হি হেজ ডান ইজ চৰি এই শব্দটোৰ লগত আমি কি প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগে ফৰ গতিকে এনেকুৱা প্ৰিপ'জিশ্যনবিলাক সঘনে আহি থাকে এই যিমানটা প্ৰিপ'জিশ্যন মই ইয়াত আলোচনা কৰিছোঁ আজি 30টা প্ৰিপ'জিশ্যন মই লৈ আহিছোঁ এই 30টা প্ৰিপ'জিশ্যন সঘনাই পৰীক্ষাত আহি থকা হয় মেট্ৰিকতে হওক নাইবা হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাতে হওক তেনেকুৱা পৰীক্ষাবিলাকত এই প্ৰিপ'জিশ্যনবিলাক আহি থাকে আৰু গোটেইকেইটাই ইম্পৰ্টেণ্ট প্ৰিপ'জিশ্যন এতিয়া আহিছোঁ নেক্সট প্ৰিপ'জিশ্যন চেণ্টেন্স নাম্বাৰ 16 16 নম্বৰ উদাহৰণ দ্য টিচাৰ ইজ এষ্টনাইজড এট ৰাধাছ কণ্ডাক্ট এষ্টনাইজড এই ভাৰ্বটোৰ লগত সদায় এট প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় দ্য টিচাৰ ইজ এষ্টনাইজড শিক্ষকজনে আচৰিত হৈছিল নাইবা আচৰিত হৈছে এট ৰাধাছ কণ্ডাক্ট ৰাধাৰ যিটো আচৰণ গতিকে এষ্টনাইজে আচৰিত বুজোৱা নেক্সট নাম্বাৰ 17 your application is under consideration তোমাৰ যিখন এপ্লিকেশ্যন নাইবা দৰখাস্ত বুলি কওঁ আমি সেইখন কি আণ্ডাৰ কনচিডাৰেশ্যন এতিয়ালৈকে আকৌ ফাইনেল হোৱা নাই আণ্ডাৰ কনচিডাৰেশ্যন মানে চালি জাৰি চাব সেইখন গতিকে সেই কামটো বেলেগে কৰিব সেইকাৰণে ইয়াতে আণ্ডাৰ প্ৰিপ'জিশ্যনটো ব্যৱহাৰ কৰা হয় গতিকে আণ্ডাৰটো প্ৰিপ'জিশ্যন নেক্সট দ্য পেন ইজ অফন কম্পেয়াৰ্ড টু এ শ্বৰ্ড কলমটো সদায় এখন তৰোৱালৰ লগত কি কৰা হয় তুলনা কৰা হয় কম্পেয়াৰ্ড এই ভাৰ্বটোৰ লগত টু প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় এই ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰখাটো উচিত নাম্বাৰ 19 I visited Shillong during the summer vacation গৰমৰ বন্ধত মই শ্বিলং ভ্ৰমণ কৰিছিলোঁ আৰু শ্বিলঙলৈ গৈছিলোঁ ইয়াত কি প্ৰিপ'জিশ্যন হৈছে ডিউৰিং গতিকে ডিউৰিংটো এটা দীঘলীয়া সময় বুজাইছে ছামাৰ ভেকেশ্যন এটা দীঘলীয়া সময় গতিকে শ্বিলঙত যে গৈছোঁ 2-3 দিনৰ কাৰণে গৈছোঁ নাইবা 6-7 দিনৰ কাৰণে গৈছোঁ গতিকে তেনেকুৱা ক্ষেত্ৰত কি হয় ডিউৰিং হয় এটা দীঘলীয়া সময় বুজাবলৈ ডিউৰিং ব্যৱহাৰ কৰা হয় নেক্সট নাম্বাৰ 20 the doctor advised him to abstain from smoking চিকিৎসকজনে উপদেশ দিছিল চিগাৰেটৰ পৰা আঁতৰি থাকিবলৈ ডেট মিনছ চিগাৰেট নাখাবলৈ উপদেশ দিছিল গতিকে abstain ইয়াৰ লগত abstain এই ভাৰ্বটোৰ লগত from প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় নেক্সট নাম্বাৰ 21 butter is made from milk যদি কিবা এটা বস্তুৰ টেষ্টটো সলনি হৈ যায় তেতিয়া মেড এই ভাৰ্বটোৰ লগত ফ্ৰম সলনি হয় ফ্ৰম ব্যৱহাৰ হয় নাইবা বস্তুটো যদি সম্পূৰ্ণভাৱে সলনি হৈ যায় তেতিয়া কি হয় ফ্ৰম প্ৰিপ'জিশ্যন ব্যৱহাৰ হয় বাক্যটো মই বুজাই দিছোঁ বাটাৰ ইজ মেড ফ্ৰম মিল্ক গাখীৰৰ পৰা কি বনোৱা হয় বাটাৰ বনোৱা হয় গতিকে গাখীৰৰ টেষ্ট বেলেগ সোৱাদ বেলেগ আৰু বাটাৰৰ সোৱাদ বেলেগ এতিয়া নেক্সট বাক্যটো আমি পুনৰ চাইছোঁ নেক্সট উদাহৰণটো নাম্বাৰ 22 দ্য টেবল ইজ মেড অফ উড ইয়াতে মেডৰ লগত কিন্তু অফ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হৈছে এইকাৰণে অফ প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হৈছে ইয়াতে কিন্তু যিটো বস্তু নাইবা যিটো পদাৰ্থ সেইটো সম্পূৰ্ণভাৱে সলনি হোৱা নাই ডেট মিনছ উডটো টেবুলখন বনোৱাৰ পিছতো উডে হৈ আছে তাৰ আকৃতিটো সলনি হৈছে আৰু যেতিয়া আকৃতি সলনি হয় মেড অফ হয় আৰু যদি এটা বস্তুৰ টেষ্টটোৱে সলনি হৈ যায় নাইবা সম্পূৰ্ণভাৱে সলনি হৈ যায় তাৰ বৈশিষ্ট্যটোৱে যদি সলনি হৈ যায় তেতিয়া মেডৰ লগত কি হয় ফ্ৰম প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰা হয় গতিকে এই কথাখিনি ধুনীয়াকৈ মনত ৰাখিলে হ'ল নেক্সট নাম্বাৰ 23 I paid him in cash কেছৰ লগত কি হয়
ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ইন কেছ নম্বৰ 24 where do you come from কামৰ লগত from প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় তুমি কৰ পৰা আহিছা next number 25 don't be blind to your son's fault don't be blind অন্ধ নহবা তোমাৰ পুত্ৰৰ দুখত that means আমি পুত্ৰৰ দুখ ল'ৰা ছোৱালীৰ দুখ আমি নিজৰ ল'ৰা ছোৱালীৰ দুখ আমি দেখিব লাগে নেদেখাৰ ভাও জুৰিব নালাগে গতিকে এই ব্লাইণ্ড শব্দটোৰ লগত কি হয় টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় নেক্সট নম্বৰ 26 she cannot part with her mother with her mother পাৰ্টৰ লগত with প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় she cannot part with her mother মাকৰ পৰা আঁতৰি থাকিব নোৱাৰে next she prefers tea to coffee prefers tea to coffee that means prefer এই শব্দটোৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় প্ৰিফাৰৰ লগত সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ছাত্ৰ ছাত্ৰীবিলাকে সেইটো মনত ৰাখিলে হ'ল she prefers তাই অগ্ৰাধিকাৰ দিয়ে tea to coffee that means কফিতকৈ চাহক বেছি অগ্ৰাধিকাৰ দিয়ে চাহ খাই বেছি ভাল পায় নেক্সট নম্বৰ 28 John has no taste for music taste এই শব্দটোৰ লগত for প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় taste for জনৰ মিউজিকৰ প্ৰতি কোনো কি নাই টেষ্ট নাই that means ভাল নাপায় next I do not hanker after riches hanker এই শব্দটোৰ লগত after কি হয় প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় I do not hanker after riches that means মই সম্পত্তিৰ পিছে পিছে দৌৰি নাথাকো নাইবা দৌৰি থাকিব মই ভাল নাপাওঁ hankeৰৰ লগত সদায় after এইটো মনত থাকিব আনকমন প্ৰিপজিশ্যন hanker after আৰু শেষৰটো হ'ল নম্বৰ 30 শেষৰ বাক্যটো এতিয়া আমি চাওঁ ড্ৰিংকিং ইজ ইনজুৰাছ টু হেল্থ ইনজুৰাছ এই শব্দটোৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ড্ৰিংকিং ইজ ইনজুৰাছ টু হেল্থ গতিকে মদ খোৱাটো স্বাস্থ্যৰ কাৰণে কি ক্ষতিকৰ গতিকে ইনজুৰাছ টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰা হয় আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে গোটেইকেইটা প্ৰিপজিশ্যন ধুনীয়াকৈ বুজি পাইছে আৰু যদি কিবা কাৰণত কিবা বুজি পোৱা নাই যদি সুধিব লগা আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিলে হ'ল কমেণ্ট বক্সত তেতিয়া মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজি আৰু মই বেছি দীঘলীয়া নকৰোঁ সকলোকে ধন্যবাদ জনাই মই আজি ছেশ্যনটো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ